চাইছানো কলিজা কি চাইছানো তুমি তোমাৰ ভালনে তুমি কি চাইছা এতিয়া তুমি সুধাচোন তোমাৰ ভালনে মোৰ ভাল তুমি ভাল ছোৱালী নে তুমি এটা চুমু দি দিয়াচোন গুড মৰ্নিং ভয় কোনটো চাও সেইটো আমি যেতিয়া ঢেকিয়াখোৱা নামঘৰলৈ গৈছিলো তেতিয়া মানে তাত আমনি কৰি আছিলে নহয় প্ৰিন্সিপাল যে মুনুৱে মানে কৈ দিলে ইয়াত ভয় ওলাব বুলি এতিয়া ফটোকপি ওলালে মানে তাই কয় মানে ইয়াতে ভয় ওলাইছে এনেকে কয় চাও এফালে চাও হয়তো ভয় কোনটো সেইটো আজি বাবলুৱে পোৱা পইচাকেইটা কষ্টৰ ধন যেতিয়া হাতত পোৱা হয় খুব বেছি ভাল লাগে সন্তানে যি কামেই নকৰক যদি সৎ পথেৰে কৰ্ম কৰে সেই সৎ পথত সদায় মাক দেউতাকৰ সাপোৰ্ট থাকিব লাগে মই আশা কৰিম আজি ভিডিঅ'টোৱে আপোনালোকক বহুত বেছি উৎসাহিত কৰিব আমাৰ বাবলু ব্যৱসায় লাহে লাহে আপোনালোকৰ আশীৰ্বাদত যথেষ্টখিনি উন্নতি হৈছে যদি কোনোবাই বিক্ৰী কৰিম বুলি ভাবে তেওঁলোকৰ যোগাযোগ নাম্বাৰটো আজি মই ভিডিঅ'তে দি দিম সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোক সকলো ভালে কুশলে আছে আগে আমিও আছো অৱশ্যে অকণমান পানী লগা কিবা কিবি এইবিলাক থাকে আৰু মানুহৰ নৱেম্বৰ মাহ হ'ল যদিও ইমান বেছি ঠাণ্ডা পৰা নাই তথাপিও হুনটোৱে অকণমান বোলে ৰ'দত বহি দিওঁ বুলি কৈছে মুনুৱে কাপোৰ কানি ধুই আজৰি হ'ল আৰু এতিয়া এইফালে চেংনাঙক গা ধুৱাবলৈ লৈছে যদিও ইমান ঠাণ্ডা দিন হোৱা নাই তথাপিও ৰাতি আকৌ কাপোৰখন ল'বলগীয়া হয় আজি ব্লেংকেট অকণমান ৰ'দত দি দিছোঁ এইকেইদিন লৈ আছোঁ তেনেকৈ মানে সদায় ৰ'দত দিয়া নহয় যে অকণমান ৰ'দত দি দিলে বহুত বেছি ভাল লাগে আৰু কৈছিলোঁ আপোনালোকক যে আমাৰ ঘৰত কাম কৰি আছে আজি চাগে আমাৰ এই কামখিনি সম্পূৰ্ণ হ'বগৈ কাৰণ এতিয়া বান্ধি আছে টিং আৰু টিংখিনি বন্ধাৰ পাছতে আৰু অলপ মচিব মেলিব লাগিব আৰু সেইখিনি মচিবলৈ মানুহ আনিব লাগিব ইহঁতকে কৈছোঁ আনি দিব চাগে আৰু ইয়াতে এখন এবাৰ নাৱৰা দিব লাগিব আগতে ঘৰবিলাকত দেখিছিলে নহয় নাৱৰা থাকে যে আজিকালি সবে পকা ঘৰ বনাইছে তো নাৱৰাখন ইমান বেছি মানুহে আজিকালি ব্যৱহাৰে নকৰে আৰু আমাৰ ঘৰত ৱাইফাই লগোৱাৰ পাছত মোৰ মোবাইলটোত আপডেট আহি আছিলে চেংনাঙে পটককৈ আপডেটটো টিপি দিয়াৰ পাছত মোৰ মানে গোটেই ছিষ্টেমখিনি খেলি মেলি হৈ গ'ল যাৰ কাৰণে মোৰ ভিডিঅ' এডিটিং কৰিবলৈ ইমান বেছি প্ৰব্লেম হৈছে কালি যেতিয়া মুনুহঁতে আমাৰ মাহঁতৰ ঘৰলৈ গৈছিলে অহাৰ পাছৰ ভিডিঅ'খিনি কিন্তু আপোনালোকক দেখুৱাব পৰা নগ'ল সিহঁতি আহিলে পকৰি চকৰি আনিলে তাৰপিছতে আমি সবে ফূৰ্তি ফাৰ্তা কৰি খালোঁ আৰু মোৰ বহুত বেছি ভাল লাগে যিহেতু মোৰ মাৰ গা বেয়া কিন্তু হুনটো আৰু মুনুহঁতে এই যে যিটো মানে আত্মীয়তাটো দেখুৱায় এই যে সিহঁতি খবৰ ল'বলৈ যায় হুনটোতো তাতে ডাঙৰ হোৱা হুনটো এনেও মৰম থাকিবই এনায়েকৰ প্ৰতি কিন্তু মুনুৱে যে নিজৰ এনায়েকৰ নিচিনাকৈ মা আজি এনায়েকৰ পৰা আহোঁগৈ খবৰ এটা লৈ আহোঁগৈ ভাল লাগে দিয়কচোন বাৰু তেনেকুৱা হ'লে আৰু তেতিয়াই মানুহৰ আত্মীয়তাটো বেছিকৈ বাঢ়ি যায় মৰম স্নেহটো বেছিকৈ বাঢ়ে আইঅ আমাৰ দেহা মানুহে চাওকচোন এইবোৰ কি আঁকি থৈছে কাৰ লগত লগ লাগি খুব ভাল পায় হাতখন এনেকৈ পাতি দিয়ে তাৰপিছতে এনেকৈ আঁকে যে এনেকুৱা ভাল পায় নহয় এইবোৰ আগবিক কৰিবলৈ এইবোৰ বহি চহি আনি দিয়াৰ কাৰণে অন্ততঃ ৱালকেইখন বাচিছে নহ'লে এনেকুৱা ল'ৰা ছোৱালীয়ে যে কেনেকুৱা আঁকে কওকচোন ৱালত মুনুহঁতে সোনকালে আহিম বুলি কৈছিলে সঁচাকৈ সোনকালে পালেহি গৰম গৰম পকৰি আৰু এইফালে চাটনি লৈ আহিছে ক'ৰ পৰা আনিলা অঁ আমাৰ ঘৰৰ সন্মুখৰ যে দোকানখন আছিলে মই পাহৰিয়ে গৈছিলোঁ পাই পটকৈ বৰ ধুনীয়া বনাই ওহি ইয়াত ক'লা নিমখ ছিটিয়াই দিছে ন মজা মজা কৃষ্ণ জ্বলা অকণমান দিছোঁ পাপাই খালে নাই আবেলি এনেকুৱা কিবা এটা খাবলৈ পালে বৰ ভাল লাগে কিন্তু ঘৰত বনাই খাই ভাল নালাগে চাবচোন যিমান পাৰি মানে কিনি আনি পিনে খোৱা টেষ্টটোৱে বেলেগ এতিয়া যে বুট যে আমি তিয়াই থওঁ বুটকেইটা যেতিয়া তিয়াই থোৱা বুটকেইটা ইমান বেছি ভাল নালাগে যেতিয়া চাব যে এই পেকেটিং কৰি পেলাই অকণ অকণকৈ যে বিকি থাকে যে সেইবোৰ খাব বা কি মজা লাগে তাৰপিছতে থিয়েটাৰ চিয়েটাৰ চাবলৈ গ'লে আমাৰ বৌহঁতৰ মাকৰ ঘৰত লাগিছে বোলে ইমান ধুনীয়া ধুনীয়া জাতিলাও মুনুহঁতে লৈ আহিছে অৱশ্যে বিক্ৰী কৰিছে সিহঁতি বিক্ৰী কৰিছে মানে আমাৰ ঘৰৰ সন্মুখৰ যে দোকানখন তেওঁলোকে দিয়া দিনটো কাম বন কৰি এতিয়া আমাৰ এখেতে লৈছে পকৰিৰ জুতি আজি ময়ো ভাত খোৱা নাই সিহঁতৰ লগতে মোলেও ভাত বাঢ়ি লৈছোঁ সিহঁতৰকেইটাকো ভাত দিব হ'ল ভাত দিওঁ আমি আকৌ যেনেকৈ ভাত খাওঁ আমি সদায় কাম কৰা মানুহকো একেবোৰ বস্তুকে দিওঁ আমি এইটো খাইছোঁ সিহঁতৰ কাৰণে বেলেগ কেতিয়াও নকৰোঁ মই এইটো ক'বলৈ যোৱা নাই যে আপোনালোকে কোনোবাই কৰে কিন্তু বহুত তেনেকুৱা মানুহো আছে ন কাম কৰা মানুহক বহুত বেছি ভালকৈ নিদিয়ে আৰু ইয়াৰ আছে দাইল
আৰু এতিয়া আমি খাম টেঙা ই বোলে কালি এটা খালে ভাল লাগিলে বুলি কৈছে আজি পাৰি দিব এতিয়া আৰু আমাৰ ইয়াত ইমানেই কেকেটুৱা হৈছে নহয় এইটো কেকেটুৱাই খাই মেলি চব শেষ কৰি দিছে যেইকেইটা আছে সেইকেইটা এনেকে পাৰি পেলালেহে হ'ব এইকেইটা চোৱা দেখিলা সেইটো দিয়া পাৰা কেইটা হয় খালি হিচাপ কৰিবা গোটেইকেইটা পাৰি পেলোৱা মোৰ মূৰতে ঘৰকা ক'ত পেলাইছে চা মোৰ গাতে পেলাব এতিয়া বেছি সময় নাই কি ধুনীয়া ধুনীয়া চাওক আমাৰ এওঁ ৰুইছিলে আমি স্কুলত বহু বছৰ হ'ল দেই স্কুলত এবাৰ এজনে আনিছিলে মানে খাবলৈ তাৰ পৰা গুটি লৈ আহিছিলোঁ তাৰপৰা এওঁ দি দিলে নহয় হৈ গ'ল এতিয়া ধুনীয়া ধুনীয়া হৈ গৈছে কিন্তু ইয়াতকৈ ডাঙৰ আছিলে সেইকেইটা ভাত পানী খাই কাম বন অলপ কৰি অলপমান বোলো দেৰিকৈ খাম বুলি ভাবিছিলোঁ ৰ'দটো গ'লেগৈ মানে আকৌ খাবলৈ ভাল নালাগিব নহয় টেঙা সদায় ৰ'দত বহি খোৱা বস্তুহে তাতে নিমখ জলকীয়া লগাই খুব মস্তি লাগে নহয় যদিও এজোপা আমাৰ ঘৰত থকা আজি কেইবাবছৰো হ'ল আমি খাই আছোঁ তেনেকৈ কিন্তু এতিয়াও কনফিউজ যে এইটো মৌচুমী টেঙা নে চকলা টেঙা যিসকলে চিনি পায় এবাৰ কমেণ্ট কৰি যাবচোন মই এবাৰ দেখুৱাই দিছোঁ এইটো চব পাতখিলা এয়া এইটো চকলা টেঙা কয় কিছুমানে কয় মৌচুমী টেঙা কিন্তু আজিও নাজানো এটা কথা খালি কৈ দিছোঁ খুব ৰখাল ফুটা ফুটাকৈ এৰুৱাব নোৱাৰে এনেকৈ কাটি লৈছোঁ নহয় তাৰপিছতে এনেকৈ এনেকৈ কাটি যাব লাগিব এনেকৈ কাটিব লাগিব তাৰমানে ইমানেই বেছি ৰস আছে আৰু ইয়াত গুটি চুটিবোৰ এৰুৱাই থাকিব নোৱাৰি আৰু যা যা ভাগত যেনেকৈ পৰে নিজে নিজে এৰুৱাই ল'ব লাগিব বেছিভাগ ইয়াৰ ৰসটো খাইহে ভাল লাগে এনেকৈ খোৱাতকৈ চক এনেকৈ গুটি আনিছিলোঁ মই স্কুলৰ পৰা এনেকৈ গুটি লৈ আহিছিলোঁ এওঁ দি দিলে হৈ গ'ল এতিয়া খাবলৈকে হৈছে পৃথিৱীয়ে ভাৰ ল'ব ন এইকাৰণে গছ গছনি এনেকৈ যিবিলাক মানে ফল মূল আৰু গুটিবিলাক ছিটিয়াই থ'ব লাগে নিজে নিজে গজি গজি হৈ থাকিব আৰু টেঙাত যদি জলকীয়া নিদিওঁ তেতিয়াহ'লে কিহৰ টেঙা খোৱা অকণমান জলকীয়া এনেকৈ দি দিছোঁ দুটাই দি দিওঁ বাৰু পকা জলকীয়া আমাৰ আকৌ বাবলুহঁতে ঢেৰ খায় মই বহুত দিলে মানে বেয়া পাওঁ মুনুৱে অকণমানিজনী খুৱাবলৈ গ'ল গতিকে তাই পিছতেই খাব লাগিব এটা থৈ দিছোঁ কাটি পেলাই থ'লে বেয়া হৈ থাকিব নহয় এয়া দি দিলোঁ নিমখ এইবিলাক একদম আঠুমা জাপ নাখালে নহ'ব নহয় সিহঁতি এনেকৈ কয় আকৌ কাক কয় এই গৌ বুলি কাক কয় বোৱাৰীটোক কয় গৌ বুলি কয় নি আমি বোৱাৰী বুলি কয় গৌ বুলি কয় মই শুনো কয় গৌ বুলি সেইটো বুজি নাপাওঁ হয় মানে বোৱাৰী গৌ বুলি কয় বেলেগ কথা দেখোন এইবোৰ তুমি লোৱা আকৌ লোৱাই নাই দেখোন টেঙা যেতিয়া কাটিম নহয় গামলাটোত খোৱা মজাই বেলেগ এই গামলাত খাবলৈ পাব লাগিব তেতিয়াহে ভাল লাগে পাৰি মেলি দিছে অথনি সি কৈছে আমাকো ভিডিঅ'ত উলিয়াই দি আকৌ অকণমান দিছে এতিয়া আহিবই পৰা নাই ক'লৈ গৈ আছ নেপাবি আৰু পিছত তোক অকণমান তই মাৰি দিছিলি নহয় তোক অকণমান সৰহকৈ দি দিওঁ নহ'লে আকৌ মোক জলকীয়া লাগে যদি লৈ লওঁ বেলেগ ধুনীয়াও পাতত খাম বুলি ভাবিছিলো ইমানেই ৰখাল নহয় পাতত খালে মানে ৰস গৈ পিনে কেনিবা যাবগৈ মজা লাগিছে বৰ ধুনীয়া বহুত খালে খেতি খেতি এতিয়া নহা হ'ল ৰস অকণমান দিম দিয়া এই আৰু জলকীয়া দিলে দেখা নাই ইমান জলকীয়া দি খাইছে বাবলু ৰস অকণমান দিছো দেই কিন্তু লগে ভাগে খাই ভাল লাগে তুমি অকলে খাই ভাল নালাগে আমাৰ বাবলু ব্যৱসায় লাহে লাহে আপোনালোকৰ আশীৰ্বাদত যথেষ্টখিনি উন্নতি হৈছে আজি আকৌ সি দুটা গাহৰি বিকিবলৈ লৈছে সেইদিনাখন মোক এগৰাকী অনুৰাগীয়ে শিমলুগুৰিৰ পৰা মোক নাম্বাৰ বিচাৰিছিলে তেওঁলোকৰ একচুৱেলি মোৰ ওচৰত তেতিয়া নাম্বাৰ নাছিলে আৰু আজি যিহেতু আহিছে যদি কোনোবাই বিক্ৰী কৰিম বুলি ভাবে তেওঁলোকৰ যোগাযোগ নাম্বাৰটো আজি মই ভিডিঅ'তে দি দিম আপোনালোকে তেতিয়া নিজে যোগাযোগ এনেকৈ কৰি ল'ব পাৰিব সকলো সুবিধাৰ কাৰণে নাম্বাৰটো দি দিম দেই আপোনালোকৰ ব্যৱসায় ভাল হওক সকলোৱে ভাল হওক আৰু ন আপোনালোকে কিমান দূৰৰ দূৰৰ পৰা আনিব পাৰে গাহৰিবিলাক তিনিচুকীয়া ডিব্ৰুগড় মাকুম কাকপথাৰ তাৰমানে য'ৰ পৰা হ'লেও আপোনালোকে আনিব পাৰিব ন খালি গাহৰি সৰহ হ'ব লাগে তেতিয়াহ'লে আপোনালোকে যিসকলে চাই আছে যদি আপোনালোকৰ ওচৰে পাজৰে থাকে 2-3 ঘৰ লগ লাগিও তেনেকৈও আপোনালোকে গাহৰি বিক্ৰী কৰিব পাৰিব এতিয়া আমাৰ বাবুলে বিক্ৰী কৰি আছে ইয়াতে এইকেইটা ঘৰৰ বস্তুতে বিক্ৰী কৰিলে বেয়াও লাগে কিন্তু ব্যৱসায় উপায় নাই মানুহে এনেকৈ কৰিব লাগিব কেৱল চাকৰিয়ে নহয়
ব্যৱসায় কৰিও স্বাৱলম্বী হ'ব পাৰে। এই কথাটো মই বহুত আগৰ পৰাই কৈ আহিছোঁ আৰু আজিও সেই কথাটোৱে ক'ম, যিহেতু মই মোৰ ল'ৰাক ব্যৱসায় কৰোৱাইছোঁ। আৰু আজি গাহৰিকেইটা ৱেইট কৰি পেলাই দিয়া হৈছে, তেতিয়া দিওঁতাজনৰো বেয়া নালাগে, নিওঁতাজনৰো একো ক'ব লগা নাথাকে। আপোনালোকেও যদি তেনেকৈ দিম বুলি ভাবিছে, তেতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।